নমস্কাৰ সেইদিনাখন মই ভিডিঅ'ত কৈছিলোঁ আমাৰ ইয়াত এখন কুপন খেল আৰম্ভ কৰিব লৈছে তো আজি আৰম্ভণি মানে আজি তাতে ইভেন্টটো পাতিছে তালৈকে যাওঁ আমি আহিল বেটা আৰু মই গৈ আছোঁ যেহেতু আমাৰ দুজনো আছে তাতে বাকচলৈ যাবৰ কাৰণে খোজকাঢ়ি গৈ আছে তো এতিয়া তালৈ গৈ লওঁগৈ তাত কি কৰি আছে আপোনালোকক দেখাই দিম ভিডিঅ'টো আগলৈ চাই থাকিব আৰু নতুন কোনোবাই চাই আছে যদি মোৰ ভিডিঅ'টো তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে এতিয়া তালৈকে যাওঁ বোলো আৰু তাতে গৈ পেলাই আপোনালোকক দেখামগৈ কি গাড়ী আনিছে কি আৰু মানুহো বহুত হৈছে যিহেতু হয় তোক অকণ হেৰি কৰি দিওঁ এনজিঅ'ৰ প্ৰতিষ্ঠাপক সম্পাদক তথা নৱপ্ৰজন্মৰ কাৰণে তেওঁ এটা আমাক ভাল উপহাৰ দি থৈ গৈছে বুলি আমি ভাবিছোঁ তেখেত প্ৰতিষ্ঠাপক সম্পাদক সৈয়দ কমৰুদ্দিন ছাৰ আমাৰ মাজত আছে তেখেতক আমি আমাৰ এই মঞ্চৰ ওচৰলৈ আমন্ত্ৰণ জনাইছোঁ চনতেই জ্ঞানদীপ শৈক্ষিক আৰু অৰ্থ সামাজিক বিকাশ কেন্দ্ৰৰ নামেৰে এটি এনজিঅ' আমাৰ কাৰণে উপহাৰ দিছে তেখেত প্ৰতিষ্ঠাপক সম্পাদক আৰু এই এনজিঅ'ৰ সভাপতি মোহাম্মদ ৰুকুনুদ্দিন উপসভাপতি শ্ৰী খগেন বৰা আৰু মই সহকাৰী সম্পাদক সৈয়দ নজৰুল জামান তেখেতক আজি আমি এই এনজিঅ'ৰ তৰফৰ পৰা তথা উদযাপন সমিতিৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে আমাৰ উদ্যোক্তাসকলক ইয়াৰ পিছতে আমাৰ মাজত আছে আৰু এজন জ্যেষ্ঠ ব্যক্তি সৈয়দ কুতুবুদ্দিন আহমেদ ডাঙৰীয়া তেখেতকো আমি মঞ্চলৈ অকণমান আহিবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে মই কমৰুল হুছেইনৰ নামটো প্ৰস্তাৱ কৰিছোঁ ইয়াৰ পিছতে আছে আমাৰ মাজত আৰু এজন আমাৰ শুভাকাংক্ষী তথা এই অঞ্চলৰ এজন জ্যেষ্ঠ ব্যক্তি মোহাম্মদ ওহাবুৰ ৰহমান ডাঙৰীয়া তেখেতকো আমি অকণমান মঞ্চৰ আগলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ তেখেতক সম্বৰ্ধনা জনাব আমাৰ চাজাৰাৰ ইয়াৰ পিছতে আৰু এজন আমাৰ স্থানীয় বিশিষ্ট ব্যক্তি সুৰেশ ডেকা দা তেখেতক আমি মঞ্চৰ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ ইয়াৰ পিছতে আমাৰ মাজত আৰু এগৰাকী মহিলা আছে ৰিণী ৰহমান ডাঙৰীয়ানী তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ তেখেতক সম্বৰ্ধনা জনাব আমাৰ প্ৰচাৰ সম্পাদক মুজিবুৰ ৰহমান ডাঙৰীয়া ৰণকে নিলেহে যাব ৰণক ভাইটিক ধৰা ভাইটিক লৈ যোৱা সেইডালে খেলিব যোৱা দৌৰা মেলা খালি ইয়াৰ পিছতে আমাৰ মাজত ফলঙনিৰ পৰা আহি উপস্থিত হৈছেহি আমাৰ জ্ঞানদীপ একাডেমীৰ উন্নতিৰ কামনাৰ অৰ্থে আমি এই পদক্ষেপটো হাতত লৈছোঁ আমাৰ এটা তেখেতকো আমাৰ শুভেচ্ছামূলক অকণমান বাৰ্তা দিবৰ কাৰণে অনুৰোধ কৰিছোঁ ধন্যবাদ প্ৰথমে মই লগত আহিছে এলেন সৌৰভ কাই মানৱিক সম্পৰ্ক মুক্তিপুৰ ৰহমান ডাঙৰীয়া গাত জোৰেই নাই তই ইয়াৰ পিছতে আছে আমাৰ মাজত আমাৰ স্থানীয় এগৰাকী বোৱাৰী আমাৰ চকৰধৰা গাঁৱৰ দেৱজানী আহিব লাগে আৰু আমাৰ তিনিগৰাকী স্থানীয় আছে কৃষ্ণজ্যোতি দাস ছৈয়দা ৱাহিদা আৰু শহীদা বেগম চাহিদা এই আল্লাহ ভিডিঅ'টো কৰচোন ধৰ লোৱাটো ধৰা অকণমান আমাৰ লোকেল দেই ইয়াৰ পিছতে আছে আৰু একদম মানে ইউটিউব গৰম কৰি থাকে
নিত্য নিৰঞ্জন বৰা কাকডুঙা জাগা পিন্ধা নিত্য নিৰঞ্জন বৰা আমাৰ উদ্যোক্তাসকলে আহিব লাগে এই দুটাকে মাজত দুটাকে থাকে ইয়াৰ পিছতে আমাৰ মাজত আমাৰ পৰা টিকেট বিক্ৰেতা লগতে ইউটিউবাৰ আহি পাইছে ইউচুফ আহিব লাগে পৰেশ বৰুৱা মাজুলী জংঘল প্ৰকাশ নহয় কিন্তু সকলোৱে সহযোগ কৰক ইউটিউবাৰসকল সকলোৱে সহযোগ কৰক আমাৰ অনুষ্ঠান ভাগ শুভাৰম্ভণি কৰিবলৈ লৈছে আমাৰ স্থানীয় ইউটিউবাৰ জনপ্ৰিয় ইউটিউবাৰ দেৱযানী শৰ্মা ডাঙৰীয়ানীয়ে দেৱযানী বৰা ডাঙৰীয়ানীয়ে আজি উষা গৰঙা লাকি গিফ্ট কুপন এই অনুষ্ঠান ভাগ শুভাৰম্ভণি কৰিছে ইয়াৰ পিছতে আমাৰ আৰু দুটা আনুষ্ঠানিক কাৰ্যসূচী আছে আমাৰ এটা টিকেট আমি আজি ৰাজহুৱাকে এই টিকেটটো ৰাজহুৱাকে আমি ৰাজহুৱা কৰিম গতিকে আমি গুৱাহাটীৰ পৰা আমন্ত্ৰণ জনাই অনা আৰু আৰ্থ সামাজিক বিকাশ কেন্দ্ৰৰ সৌজন্যত আমাৰ পোন প্ৰথমবাৰৰ বাবে উষা গৰঙা লাকি গিফ্ট কুপনৰ টিকেটটো উন্মোচন কৰা হৈছে উন্মোচন কৰিছে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি অহা সুদূৰ গুৱাহাটীৰ পৰা নিউজ পঞ্চলিকা ডাঙৰীয়াই আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো ইয়াৰ পিছতে আমাৰ আৰু এটা মাংগলিক কাৰ্যসূচী সম্পন্ন কৰিব মানৱী এখন এফালে দাদাই মাতিছিলে বিয়াত ভাল লাগিলে দাদাহঁতে লগ পাইছে সভাপতিক খুৱাই দিলে আমাৰ কমিটিক খুৱাই দিয়া হ'ব আৰু অকমান তুমিও খোৱা আহিছা অকমান গাইজ আপোনালোকে খেলখনত পাব এখন 100 টকাত আপোনালোকে পাব এখন আল্ট্ৰা ব্ৰাছ আৰু ছেকেণ্ড প্ৰাইজ হৈ গ'ল এখন থাৰ মাই গড মই কৈছোঁ নহয় থাৰখন মানে মোৰ ইমানেই পচন্দ আৰু এই আছে আৰু গোটেই গাড়ীবোৰ দি থোৱা আছে আৰু ৱাশ্বিং মেচিনৰ পৰা আদি কৰি চবেই দিয়া হ'ব যিহেতু এইখন হৈ গ'ল ফাৰ্ষ্ট প্ৰাইজ আল্ট্ৰাখন আৰু তাৰ লগতে এজেণ্ট প্ৰাইজ আছে এখন বাইক আৰু এজেণ্টসকলেও পাব মানে যোনসকলে টিকেটটো বিকিব এইয়া আল্ট্ৰা বাছখনৰ ভিতৰত হৈ গ'ল এনেকুৱা মাইনাটো আমাৰ আহিল বেটা ইয়াতে খেলি আছে চাওক So guys, second prize হৈ গ'ল এখন থাৰ আৰু মোৰ থাৰখন বহুত পচন্দৰ মানে কৈছোঁ নহয় বহুত ভাল লাগে যিহেতু থাৰখন চবৰে এটা সপোন আৰু থাৰখনৰ ন থাৰ্ড প্ৰাইজ হৈ গ'ল এখন বেলেনো আৰু গাইজ ফৰ্থ প্ৰাইজ হৈ গ'ল এখন আউৰা স্পেলিংটোকে নাহিছে এখন হৈ গ'ল ফৰ্থ প্ৰাইজ আৰু ফিফথ প্ৰাইজ হৈ গ'ল এখন পাঞ্চ আৰু ছিক্স প্ৰাইজ হৈ গ'ল এখন ছুইফ্ট খুব ভাল লাগিছে আৰু এইবোৰ বাইক আছে বাইকবোৰো মানে দিয়া হৈছে স্কুটিও দিয়া হৈছে
সকলো ধৰণৰ গাড়ীয়ে দিয়া হৈছে মানে চবৰ কাৰণে সুবিধা মহিলাসকলৰ কাৰণেও সুবিধা সো গাইজ আহি গ'লো ঘৰলৈ কাৰণ ঘৰত মানুহ নাই যিহেতু শাহু দুজন ফুৰিবলৈ গ'ল তো ঘৰত কোনো নাছিলে কাৰণে গুচি আহিলোঁ তাতো অনুষ্ঠান শেষে হ'ল তাৰপিছত ঘৰলৈ গুচি আহিলোঁ আপোনালোকক দেখালোঁ যিমান পাৰিলোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো ঠিক আছে আজিলৈ ধন্যবাদ